জয়গুৰু শংকৰ পৰম শ্ৰদ্ধাৰ আমাৰ সাংবাদিক বন্ধুসকল, আমি আচলতে ইয়াতে TNM বাৰ্ষিক অধিৱেশন ভাগি মৰণজনা হাতীখোলা ভৈৰা পথাৰতে অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ফেব্ৰুৱাৰী মাহৰ 9, 10, 11 ফেব্ৰুৱাৰীত। গতিকে আমাৰ ইয়াতে 35টা উপসমিতি আছে আৰু 35টা উপসমিতিয়ে সুন্দৰভাৱে কাম কাজ কৰি আছে, চলাই আছে আৰু আমাৰ বেছি দিন নায়েই। আমি সন্তুষ্ট যে সকলো ইয়াতে ৰঙিয়া অঞ্চলৰ সকলো ধৰ্ম মানে জাতি ধৰ্ম নিৰ্বিশেষে সকলো ইয়াত অংশগ্ৰহণ কৰিছে আৰু সকলোৱে আমি সহযোগ সম্পূৰ্ণভাৱে পাইছোঁ। আমি আশা ৰাখিছোঁ আপোনালোকেও ইয়াতে আমাৰ সম্পূৰ্ণভাৱে ইয়াতে যিটো মানে প্ৰসাৰ এইটো নিশ্চয় কৰিব আৰু আমি ইতিমধ্যে প্ৰায় 30 লক্ষ ভকতক আদৰিবলৈ আমি সাজু হৈ আছোঁ। বিভিন্ন অঞ্চলৰ পৰা আহিছে, বিভিন্ন অঞ্চলৰ পৰা আহিব। আমাৰ ইয়াতে 54খন জিলা আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে। এই 54খন জিলাৰ বিভিন্ন অতিথি আহিব ইয়াতে। আমাৰ 54খন জিলাৰ জিলা সভাপতি সম্পাদকসকল আহিব। তাৰপিছত মূলৰ কাৰ্যকলাপ সদস্যসকল আহিব, সদস্যবিলাক আহিব। বাকী আৰু বিভিন্ন অতিথি আমাৰ ইয়াতে আমন্ত্ৰণ জনোৱা হৈছে সভালৈকে, গতিকে সকলো ইয়াত আহিব। আমি প্ৰস্তুতি প্ৰায় 70% সম্পূৰ্ণ হৈছে, বাকী 30% আছে। এইখিনি চাগে 2-4 দিনৰ ভিতৰতে শেষ হ'ব। কিমানটা আঞ্চলিক মানে ইয়াতে 13টা আঞ্চলিক আছে আমাৰ, 13টা আঞ্চলিক আৰু 225খন প্ৰাথমিক আছে, প্ৰাইমেৰী আছে। হয়, ইতিমধ্যে নৰা কটা কামটো শেষ হৈছে। শিবিৰৰ কামো প্ৰায় ত্ৰিপাল লগাই আছে এতিয়া। আগতে শিবিৰবিলাক বনাইছিলে, ত্ৰিপালবিলাক লাগিছেই আৰু কেন্দ্ৰীয় ভঁৰালো ইতিমধ্যে মানে শেষেই হৈছে। তাতো মানে ভঁৰালৰ আহি গৈছে বস্তুবিলাক, আমাৰ যোগাৰবিলাক। নামঘৰ দেখিছে, সুন্দৰ নামঘৰটো ইয়াতে সুন্দৰভাৱে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। আমাৰ বিশেষ শিবিৰৰ কাম চলি আছে, 2 দিনতে বিশেষ শিবিৰৰ কামখিনি সম্পূৰ্ণ হ'ব আৰু ৰভা মঞ্চ এইবিলাকৰ কাম চলি আছে। দ্ৰুতগতিত কাম চলি আছে, দিনে নিশাই কাম চলি আছে। কিমানটা চৌকা ইয়াতে চৌকা প্ৰায় 500মান চৌকা হ'ব। ইয়াতে 500মান চৌকা হ'ব। 500 চৌকাৰ ভিতৰত আমাৰ আৰু ৰন্ধন ভোজনৰ হলত মানে এফালে 10,000 মানুহে ভাত খাব, এফালে 10,000 খাব, একেলগে খাব পাৰিব। আৰু কিমানমান হ'ব এনে আমাৰ অতিথি আমাৰ প্ৰায় 30 লক্ষ আমাৰ বাজেট ধৰা আছে। 30 লক্ষই ভাত খাব নোৱাৰে বাৰু, প্ৰসাদ ল'ব নোৱাৰিলেও কিন্তু ইয়াতে 30 লক্ষমান ভকত বস্তু আহিব বুলি ভাবিছোঁ আমি। আমাৰ সংগী আনা সংগীৰ কোনো কথা নাই। আমি আগতে কৈছোঁ যে জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানে ভকত বস্তু ইয়াতে কৰ্মকাণ্ড বুলিও কথা নাই, সকলোৱে ইয়াতে সহযোগ ৰাখিছে। মুখ্যমন্ত্ৰী আহিব, মুখ্যমন্ত্ৰী আহিব। প্ৰথম দিনা আহিব মুখ্যমন্ত্ৰী, আহিব শেষৰ দিনা আহিব। হয়, 1 তাৰিখে আহিব। হয়, শেষত আমি এইটো কথা কৈছোঁ যে আমি মানে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা মানে নিবেদন কৰিছোঁ এইটোৱেই, যাতে সুকলমে অনুষ্ঠান ভাগি পাৰ হৈ যায়, ৰঙিয়াৰ গৌৰৱ মানে যাতে অটুট ৰাখিব পৰা যায়, সেইটোৱে কামনা কৰিছোঁ। আৰু 2000 চনত আমাৰ সৰ্বাংগ সুন্দৰ হৈছিলে, তাতোকৈ যাতে এইবাৰ অলপ বেছি ভাল হয়, সেইটোৱে আমি কামনা কৰিছোঁ।